নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। জুবিন গাৰ্গ সম্পৰ্কে একাংশ মানুহে এনেকুৱা কিছুমান কথাৰে শাসক পক্ষক জবাবদিহি কৰিব খোজে, যিবোৰ শুনিলে সঁচা যেনেই লাগে। বিশেষকৈ কংগ্ৰেছ দলৰ ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী জুবিন ক্ষেত্ৰলৈ গ'ল, অথচ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে কেইবাবাৰো অসম ভ্ৰমণ কৰিলে যদিও এবাৰো তালৈ যোৱাৰ প্ৰয়োজন বোধ নকৰিলে। এই সম্পৰ্কে বিভিন্নজনে প্ৰশ্ন তোলাৰ উপৰি ফাষ্ট ট্ৰেক আদালতক লৈও প্ৰশ্ন তুলিছে। জুবিন ক্ষেত্ৰত হোৱা লোডশ্বেডিঙক লৈও বহুতে হাহাকাৰ কৰি আছে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো প্ৰশ্নৰ যথাযথ উত্তৰ দিছে। এক কথাত ক'বলৈ গ'লে চুঙা চাই সোপা দিছে। আহক তেওঁ কি কৈছিল এবাৰ শুনি লওঁ। কংগ্ৰেছৰ কোনজন মানুহে জুবিনৰ জন্মদিনত তেজ দিছে মোক কওকচোন। জুবিন ক্ষেত্ৰক ৰাজনীতিৰ মঞ্চলৈ ৰূপান্তৰ কৰিব নালাগে। প্ৰিয়ংকা গান্ধী কংগ্ৰেছ দলৰ হৈ আহিছিলে, দলীয় কামত আহিছিলে আৰু 2 মিনিট জুবিন ক্ষেত্ৰত তেওঁ যদি জুবিন ক্ষেত্ৰত যাবৰ কাৰণে আহিলেহেঁতেন বেলেগ কথা। জুবিন ক্ষেত্ৰখনৰ জাগা কোনে নিৰ্ধাৰণ কৰিলে? জুবিনক যে তাত সমাধিস্থ কৰিব লাগে সেই নিৰ্ণয় কোনে ললে? আৰু দিনত 8 বাৰ 9 বাৰ মাটি খান্দাৰ পৰা গছ কাটাৰ পৰা সেই জাগাটো ক্ষেত্ৰ কোনে বনালে? বিমল বৰা, মই, কেশৱ মহন্তইতো দিনে ৰাতিয়ে কামত লাগি থাকিলো। এতিয়া আমি স্থানটো কৰি দিছো, বেলেগ সকল যাওক, আমিতো বেয়া নাপাওঁ। কিন্তু নিৰ্মাণ কোনে কৰিলে? সেই জাগাটো যে জুবিন সমাধি হল, জাগাটো কোনে চিলেক্ট কৰিলে? প্ৰিয়ংকা গান্ধীয়ে কৰিলে নে হিমন্ত বিশ্ব শৰ্মাই কৰিলে? গতিকে ৰাজনৈতিক কামত আহিলে মানুহে সুযোগ লৈ যাব নাপায়। আহিলে নিজাকৈ আহক। আৰু জুবিনৰ পৰিয়ালক কিৰণ ৰিজিজু, জ্যোতিৰাদিত্য সিন্ধিয়া, মই 10 বাৰ বিজেপি দলৰ ফালৰ পৰাতো কতো কমি কৰা নাই। 12,000 বিজেপিৰ কাৰ্যকৰ্তাই জুবিনৰ জন্মদিনৰ দিনাখন তেজ দিছে। জুবিনৰ কাৰণে বাকী সকলে জুবিনৰ নাম লৈ ৰাজনীতি কৰি আছে। মোৰ কথাটো হল, আমাৰ দলৰ নেতাসকল ইলেকশ্যনৰ পিছত যাব লাগে জুবিনৰ সমাধি ক্ষেত্ৰত। জুবিনক ৰাজনীতিৰ লগত জড়িত কৰিব নালাগে, এইটো মোৰ প্ৰথম দিনাৰ পৰা প্ৰিন্সিপলছ। ময়ো যেতিয়ালৈকে ইলেকশ্যন চলি থাকে ময়ো নাযাওঁ। যদি ভগৱানে কৰে আকৌ এবাৰ মুখ্যমন্ত্ৰী পাতে, হৈ পেলাই তাতে যাম, যাতে কোনেও আমাক কব নোৱাৰে জুবিনৰ নামটো ৰাজনীতিত ব্যৱহাৰ কৰা হৈছে। কংগ্ৰেছেতো খোল্লা জুবিনক লৈ ৰাজনীতি কৰি আছে। প্ৰিয়ংকা গান্ধীয়ে কি কৈছে? জুবিনৰ নাম মই শুনাই নাছিলো। যদি তুমি নামেই শুনা নাছিলা, সমাধিত কিয় গলা? যিজন ব্যক্তি তুমি নামেই শুনা নাই সেইজন ব্যক্তিৰ সমাধিত কিয় গলা? তাৰমানে ভোটৰ কাৰণে গলা। এনেকে অসমীয়া মানুহক আবেগিক কৰি ভোট লোৱাটো পৰম্পৰা বহুত পুৰণা। শ্বহীদ বাকৰিত কিয় নগল প্ৰিয়ংকা গান্ধী? আপোনালোকে আমাক সোধে যে জুবিনৰ সমাধিত অমুক অমুক জীয়ন কিয় নগল? এইটো সোধকচোন যে 855 জন শ্বহীদৰ বাকৰিত প্ৰিয়ংকা গান্ধী কিয় নগল? সেই প্ৰশ্নটো আপোনালোকৰ কোনেও নকৰে। প্ৰিয়ংকা গান্ধী ভূপেন হাজৰিকাৰ সমাধিৰ আগেদি আহিলে, কিয় ভূপেন হাজৰিকাৰ সমাধিত নগল? এইটো প্ৰশ্নটো মানুহৰ মনত আহিব। জুবিনৰ তাত কিয় গৈছে? মানুহ আবেগিক হৈ আছে, জুবিনৰ নামত ভোট লাগে। যদি অসমীয়াক সন্মান কৰিলেহেঁতেন, প্ৰথম ভূপেন হাজৰিকাৰ সমাধিত আহিলেহেঁতেন, তাৰপিছত জাতীয় শ্বহীদ ক্ষেত্ৰত গ'লহেঁতেন, শংকৰদেৱ বৰদোৱাত শংকৰদেৱ আবিৰ্ভাৱ তীৰ্থত গ'লহেঁতেন, জুবিন ক্ষেত্ৰত গ'লহেঁতেন, সকলোতে গ'লহেঁতেন। গতিকে এই ধৰণৰ ইলেকশ্যনৰ মনোনয়ন চিলেকশ্যন কৰিবলৈ অহা মানুহে জুবিন সমাধিত যাব নাপায়। তেওঁ নিজেই ক'ব লাগে যে জুবিনৰ প্ৰতি মোৰ সন্মান আছে, ইলেকশ্যনৰ পিছত মই আহিম। কেণ্ডিডেট বিলাক তাত যাব নাপায়, জাগাটোক ৰাজনীতিকৰণ কৰিব নাপায়। মোৰ এইটো স্পষ্ট সিদ্ধান্ত যে যোনে ইলেকশ্যন খেলিব খুজিছে তেওঁলোক জুবিন সমাধিৰ পৰা দূৰত থাকিব, আৰু যোনে ইলেকশ্যন নেখেলে তেওঁলোক জুবিনৰ সমাধিত যাব লাগে। দৰ্শকসকল, কথাৰ আঁৰত থাকে বহু কথা। জুবিন ক্ষেত্ৰক লৈ যিসকলৰ মনত চৰকাৰৰ বিৰুদ্ধে প্ৰশ্ন আছিলে সেইসকলে
মুখ্যমন্ত্ৰীৰ এইখিনি কথা শুনাৰ পিছত নিশ্চয় প্ৰশ্নৰ উত্তৰ পাই গৈছে। অৱশ্যে যিসকলে উত্তৰৰ আশাত প্ৰশ্নই নকৰে সেইসকলকতো আৰু ক'বলগীয়া একো নাথাকে। তথাপি সুধিছো, মুখ্যমন্ত্ৰীৰ কথাত আপোনালোকে আশ্বস্ত হ'ব পাৰিছেনে? আপোনাৰ মনত খুৰ দুৱাই থকা প্ৰশ্নবোৰৰ উত্তৰ মুখ্যমন্ত্ৰীগৰাকীৰ কথাত আছেনে, স্পষ্ট হৈছেনে? নিশ্চয় কমেণ্ট কৰিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।